आप धक्का क्यों दे रहे हैं? कोई जुर्म किया क्या? अभी ताला मार दो। पता है लेकिन आप लोग कैश मेमो रखते हैं कि नहीं? एक तो लाया एक लाया পটকৰে এটা দুটা আইটেম ধৰি লওক য'ৰ ত'ৰ পৰা আনিছে হা আপোনালোকে যদি কেছ মেমো নাৰাখে ঠিক আছে গোটেই ব্লেমখিনি আপোনালোকৰ ওপৰত যাব কেছ মেমো এটলিষ্ট মানে উই কেন ট্ৰেক দেম ন আপোনালোকে এতিয়া কেছ মেমো যদি প্ৰভাইড কৰিব নোৱাৰে এইটো ক'ৰ পৰা আনিছে মইতো গম নাপাওঁ এতিয়া আপোনালোকে টেগ মাৰি দিছে নে তেখেতসকলে টেগ মাৰি দিছে সেইটোতো উলিওৱাটো মুস্কিল ন আৰু ডেট ছেটটো ঠিকে আছে বাৰু বাকি বস্তু ৰ'ব মই চেক কৰি চাওঁচোন কাম কৰা নহয় আপোনালোকে তাত ৰাখিব নালাগে একচুৱেলি এইটো নহয় এটা বেলেগ এটা কাৰ্টুন হিচাপে যোনখিনি মানে ডিছকাৰ্ড কৰিব লাগে ন তাক ছেপাৰেট কৰি ৰাখিব আপোনালোকে এনেকৈ ওপৰতো ডিছপ্লে কৰি ৰাখিব নোৱাৰিব কাৰণ কাষ্টমাৰ আহিব কাষ্টমাৰেতো গম নাপায় ন আপোনালোকে কোনটো বস্তু ভাল কোনটো বস্তু বেয়া সেইটো দায়িত্ব আপোনালোকৰ মানে এইটো এটা ভাল শিক্ষা এটা আপোনালোকে পাইছে চব আপোনালোকে এটা কাম কৰিব বেলেগ এটা কাৰ্টুন আমি ডিছকাৰ্ডেড যোনখিনি কৰিব লাগে গোটেই বস্তুখিনি চেক কৰি কেনে মোক আপুনি ষ্টেটাছ দিব লাগিব এক্সপাইৰী কি আছে কি চব আপোনালোকে উলিয়াব লাগিব যদি ইন কেছ আছে বুজিলে নাই আৰু যোনখিনি বস্তু আপোনালোকৰ এই হেৰি এনেকুৱা নিগনিয়ে সেইটো বাৰু একো ডাঙৰ কথা দোকান আছে যেতিয়া নিগনি হ'বই হা কিন্তু মেইন কথাটো হৈছে আপোনালোকে কাষ্টমাৰক দিব নোৱাৰিব বুজিলে নাই এইটো একদম পূৰা এটা ৱাৰ্ণিং হিচাপে ধৰক আপোনালোকে নেক্সট যদি মই পাওঁ নহয় এইটো বহুত ষ্ট্ৰিক্টলি একশ্যন ল'ম ঠিক আছে মই বাকীখিনি বস্তু চেক কৰি লওঁ নিগনি খোৱাটো দিলোঁ এই টেপ মাৰি দিছে কৈছিলে ঠিক নাই এই কোমলজান আজি এই শিৱসাগৰ টাউনৰ মাজমজিয়া এই মাৰুৱাইপট্টিত এই বিষ্ণু ভাণ্ডাৰ বুলি যোনখন দোকান এই দোকানখনৰ পৰা এজন ব্যক্তিয়ে 1 কেজি এটা এই গাখীৰৰ টোপোলা লৈ গৈছিলে সেই পাউডাৰ গাখীৰটো হেৰি নিগনিয়ে কুটিলে তাৰপিছত পলিথিন মাৰি তেওঁলোকে বিক্ৰী কৰি পঠাইছিলে আৰু এই এখন দোকানৰ আৰু ইয়াত বহুত কেছ আছে আজি 1.5 মাহৰ আগত গোটেই চাউলত ধূলি আৰু পোক চোক ওলোৱা চাউল বিকিছিলে তেতিয়াও এখন দোকান বন্ধ কৰিবলৈ কোৱা হৈছিলে বা ফুড ডিপাৰ্টমেণ্টক কোনোবাই বনাইছে কি জনাইছিলে কিন্তু ইয়াৰ ওপৰত একো একশ্যন নহ'ল গতিকে আজি আমি ফুড ডিপাৰ্টমেণ্টকো খবৰ দিয়া হ'ল বাইদেউগৰাকীও আহিছিলে তেওঁলোকেও চালে আৰু এইখন দোকানত যেতিয়ালৈকে ক্লিয়াৰ নকৰে তেওঁলোকে ভাল বস্তু বিকিম বুলি যেতিয়ালৈকে এই আমাক কথা নিদিয়ে কিন্তু তেতিয়ালৈকে এই দোকানখন বন্ধ থাকিব বুলি আমি ঘোষণা কৰিছোঁ আমি বিল আছে নাই কিন্তু বন্ধ কৰি দিম শিৱসাগৰ নগৰ সমিতি নাই দিলে তাৰ কিবা পাইছিলে এই মই নাই স্কুললৈ গৈছোঁ ল'ৰাটো আছিলে ল'ৰাটো কেনেকৈ দিলে ল'ৰাটো দোকানৰ হয় হা পেকেট দোকানৰ হয় নাই দোকানৰ হয় বুলি জানো নিগনিয়ে গোটা বস্তু কেলৈ বিকিছিলে নিগনিয়ে মই নাজানো ল'ৰাটোৰ কাৰণ দিয়াৰ কাৰণে হৈছে মই নাজানো বিকিবৰ কাৰণে থৈছিলা কাৰণে বিকিছে বস্তুটো হা বিকিবৰ কাৰণে থৈছিলা কাৰণে বিকিছে বস্তুটো আছিলে এটা এইটো দি দিলে
নিগনিয়ে কৰা বস্তু খালে মানুহ বেমাৰ হয় তেতিয়া কি হ'ব? এইটোতো নজনাকে দিছে, জানিলে ক'ত দিলে দেখিলে। অলপ দিন আগত তোমালোকে চাউলৰ খেলি মেলি কৰিছিলে তোমালোকে, পচা চাউল দি দিছিলে। চাউল পচা নহয়, চাউল চিজু আছে। এই পেকেটটো তোমালোকৰ দোকানৰ হয়? কোনটো? যিটো আমুল স্প্ৰে আছিলে ল'ৰাটো দি দিছে, মই নথকা অৱস্থাত দিছোঁ। তোমাৰ দোকানৰ নামটো কি? বিষ্ণু ভাণ্ডাৰ। কোনডোখৰ জেগাত আছে? LK বিৰোধ। বিলাসী শৰ্মা সেনাৰ নগৰ সমিতিৰ এজন মানে সৈনিকৰ ঘৰৰ দেউতাকে আহি পেলাই এই দোকানখনৰ পৰা অলপ বজাৰ কৰিলে, ঘৰুৱা ৰেচন কিবা বজাৰ কৰিলে। তেতিয়া তাতে এটা গাখীৰৰ পেকেট লৈ গৈছিলে, আমুল স্প্ৰে, যিটো গাখীৰৰ পেকেট নিগনিয়ে খোৱা আছিলে আৰু তেওঁলোকে টেপ মাৰি পেলাই দি পঠিয়াই দিছে। তাৰপিছত যেতিয়া সেই ল'ৰাজনৰ ঘৰত গৈ পেলাই ল'ৰাজনে ঘৰৰ মানুহে যেতিয়া বস্তুটো চালে, যেতিয়া সেইটো টেপ মৰা দেখিলে, তেতিয়া তেওঁক যেতিয়া অৱগত কৰিলে, তেতিয়া সেই ল'ৰাজনে লগালগ আমাক জিলা সমিতি আৰু নগৰ সমিতিক অৱগত কৰিলে কথাটো। তেতিয়া আমি আহিলোঁ, আহি পেলাই যেতিয়া দোকানখন কোনখন চাওঁ বুলি আহিলোঁ, দেখিলোঁ যে দোকানখন আগতে এনেকুৱা এটা ঘটনা হৈ গৈছে। ইয়াতে আপোনাৰ বেয়া চাউল বিক্ৰী হৈছিল আজি কেইদিনমানৰ আগতে। তেতিয়াও এই দোকানখনৰ এটা নিউজ আমি দেখিবলৈ পাইছিলোঁ, বাজিছিলে। আৰু এতিয়া যেতিয়া আকৌ একেটা ঘটনাই ঘটিছে, চাউলৰ বদলি এবাৰ গাখীৰৰ পেকেট ওলাইছে, তেতিয়া ইয়ালৈকে আমি কুৱেশ্যন কৰিবলৈ আহিছিলোঁ। তেতিয়া সি উল্টাই আমাক মানে অকণমান দাদাগিৰি কৰা টাইপতে কথাবিলাক কৈছিলে। তো সেইকাৰণে আমি ফুড ইন্সপেক্টৰ মেমক মাতি দিলোঁ। তো মেমক মই আমাৰ বিলাসী থানাৰ মজিয়াৰ পৰা এটাই সকিয়নি দিছোঁ যে এইবিলাক কাম অকল যে সংগঠনে কৰিব লাগিব এইটো কথা নহয়, এইটো তেওঁলোকৰ এটা দায়িত্ব আছে। তেওঁলোকে শিৱসাগৰ প্ৰত্যেকখন দোকান প্ৰতি মাহত ভিজিট কৰিব লাগে। প্ৰত্যেক মাহৰ ভিজিটত কি বেয়া আছে, কি নাই চাব লাগে, চাই পেলাই দোকানখনৰ ওপৰত ব্যৱস্থা ল'ব লাগে। কিন্তু তেওঁলোকে তেওঁলোকৰ দায়িত্বৰ পৰা গাফিলতি কৰাৰ কাৰণে আজি এনেকুৱা এটা ঘটনা আজি শিৱসাগৰত আকৌ ঘটিবলৈ পাইছে। এতিয়া আমি বিলাসী থানাই এই দোকানখন আমি বন্ধ কৰাই দিছোঁ অনিৰ্দিষ্টকাললৈকে। আৰু যেতিয়ালৈকে এওঁৰ ৰিপৰ্ট নাহে বা একো এটা আমাক এচুৰেঞ্চ নিদিয়ে ফুড ছেফটি অফিচাৰে, যেতিয়ালৈকে একো এটা নকয়, তেতিয়ালৈকে এখন দোকান বন্ধ থাকিব। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।